ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে ৰাতিপুৱা আজি পাকঘৰৰ কাম বুলি আৰম্ভ কৰিলোঁ হঠাৎ মানে হায়দৰাবাদ যোৱা প্লানিং হ'ল তো এইপিনে ল'ৰাৰো এক্সাম চলি আছে নগ'লেও নহয় আৰু দুদিনমান বাকী আছে ফাৰ্ষ্ট টাৰ্ম চলি আছে আৰু দুদিন বাকী আছে মই যাবলৈ আজি যিমানখিনি পাৰোঁ মই ঘৰৰ কামখিনি কৰিলোঁ আৰু প্লাণ্টকেইটা বহুতখিনি নষ্ট হৈছে এইকেইটাও ঠিক কৰি যাওঁ কেইদিনমান থাকিম যিহেতু তাতে একদম মানি প্লাণ্ট চানি প্লাণ্ট এইবিলাক গোটেই মানে পানী চেঞ্জ কৰিব লাগিব যোনবিলাক পানী দি থওঁ বটলৰ পানীকেইটা সলোৱাৰ সময়ত মই মানি প্লাণ্টৰ ডাল বেছিকৈ আগবাঢ়ি আছিলে আৰু ট্ৰেস্কেনচিয়াৰো ডাল এখোপা আছিলে এইকেইটা কাটি লৈ আনিছোঁ আনি বাউল এটাত মই থৈ যাম আহি হায়দৰাবাদৰ পৰা অহাৰ পিছত মই এইটো মাটিত থোৱাই দিম 7 ডেজৰ মূৰে মূৰে প্লাণ্টকেইটা পানী সলাই থ'লে গছকেইটা খুব ধুনীয়া হৈ থাকে মোৰতো ইনডাইৰেক্ট ছানলাইট আহে কিচেনত তাতে দি থৈছোঁ কিন্তু এইটো ট্ৰেস্কেনচিয়াটো মানে চাইছোঁ মানি প্লাণ্টতকৈ মানে ভাল মানে গ্ৰ'টো এইকেইটা আমাৰ মঞ্জুবাৰ পৰা আনিছোঁ এইকেইটা কালাৰটো অলপমান ডিফাৰেণ্ট আছে ইমান ধুনীয়া পাতকেইটা খিৰিকীত দিয়া বটলকেইটা এইকেইটা মেডিচিনৰ বটল হয় মই মানি প্লাণ্টৰ কাৰণে ইউজ কৰিছোঁ যিকেইটা ডাল মানে কিচেনত লাগে সেইকেইটা কিচেনত ইউজ কৰিলোঁ বাকীখিনি মই মানে ড্ৰয়িং ৰুমত এটা বাউলত থৈ দিছোঁ এতিয়া বাহিৰত থকা গছকেইটা অলপমান মাটিখিনি কুৰি দিওঁ বৰষুণ যিহেতু এইকেইদিন কম হৈছে বৰষুণ পৰোঁতে এইকেইদিন ৰ'দ দিছে ৰ'দ দিওঁতে গছকেইটা অলপমান হেৰি কৰি দিলোঁ গোলাপ ফুলৰ গছকেইটা ৰ'দ ভালকৈ লাগে আমাৰ ইয়াতো সিমানটা ৰ'দ নপৰে গছকেইটা সিমানটা ভাল নহয় হ'লেও ফুলৰ গছ থাকিলে ভাল লাগে এইটো বহুত ধুনীয়া ধৰে জোপাকে কিন্তু গছজোপা মানে এই ৰ'দৰ কাৰণে মানে ভাল নহয় পিংক কালাৰ হয় আজি বহুত দিন হ'ল বৰষুণৰ কাৰণে গছকেইটা কেয়াৰ ল'বই পৰা নাই ইমান বৰষুণ বাপৰে বাপ ল'ৰাকেইটা সৰু থাকোঁতে গছ ৰুৱাব পৰাই নাছিলোঁ এতিয়া ডাঙৰ হৈছে কাৰণে এতিয়া গছৰ ৰুৱাই আছোঁ নতুনকৈ এতিয়া এইজোপা মাই দিয়া হয় এটা ধৰিছে ফুল আজি ৰ'দটো ভাল নোহোৱাৰ কাৰণে ফুলবিলাকো ইমান ভাল নহয় এইটো মানি প্লাণ্ট কিমান ধুনীয়া হৈছে এইটো ভালকৈ চফা কৰি পেইণ্ট কৰি ৱালত দিলে বহুত ধুনীয়া হ'ব জীৱনত যিমান দুখ কষ্ট থাকিলেও যেতিয়া আমি এই গছবিলাকৰ লগত থাকোঁ টাচত থাকোঁ বা ল'ৰা ছোৱালীৰ লগত থাকোঁ তেতিয়া আমাৰ দুখ কষ্টবিলাক কমি যোৱা নিচিনা লাগে হয়নে এখন পাৰি দিছোঁ গোটেই ৰং হেৰি যে ফুড ডেলিভাৰী দিয়ে যে অনলাইনৰ তাৰে এইবিলাক কণ্টেইনাৰবিলাক মই ৰাখি থৈছিলোঁ তাতে মই পেইণ্ট কৰি পেলাই মানি প্লাণ্টকেইটা মানে ধুনীয়াকৈ সজাই ডিজাইন দিছোঁ আপোনালোকে এনেকুৱা কণ্টেইনাৰবিলাক ৰাখি ধুনীয়াকৈ প্লাণ্ট ৰুব পাৰে দেখাটো ধুনীয়া হয় তাত দুটা পেইণ্ট কৰা হ'ল এতিয়া ব্ৰাছটো ধুই ভালকৈ এইটো টাৰ্পিন দি ধুই থৈ দিওঁ নহ'লে পিছত আকৌ ইউজ কৰিবলৈ নোৱাৰিম ফ্ৰেণ্ডছ মোৰ ফেভৰিট প্লেচত আহি গৈছোঁ পটকেইটাটো কালি ৰং দি শুকান আছিলে কাৰণে কালি এটা পেইণ্ট এটা কৰিম বুলি ভাবিছোঁ ফেচ এটা দিম বুলি ভাবিছোঁ দুটা পটতে তো আজি শুকাইছে আজি দি দিওঁ DIY কৰি খুব ভাল লাগে এইটো জেগাত বহি আগতে ফেচৰ মই সেই পেনেদি ড্ৰ কৰি লৈছোঁ ইয়াৰ ওপৰতে মই ফেব্ৰিক পেইণ্ট কৰিম নিজৰ হাতেদি বনোৱা বস্তুৰ কথাই বেলেগ নহয় জানো কিমান ধুনীয়া দেখা পায় নিজে বনালে চাই থাকিব মন যায় হেঁপাই নপলায় কিবা এটা বস্তু কমপ্লিট হ'লে মই এইটো বনাইছোঁ প্লাণ্টাৰটো তো মই চাই হেঁপাই নপলায় মোৰ তেনেকুৱা মানে ঘৰৰ বেছিক কামখিনি শেষ কৰাৰ পিছত নিজৰ বিচৰা মতে কিবা নিজৰ হবিজ যেতিয়া কৰিব পাৰি কমপ্লিট কৰিব পাৰি তেতিয়া মনটো সঁচাই খুব ভাল লাগে
মোৰ আজি এইকেইটা কমপ্লিট কৰি সঁচাই খুব ভাল লাগিছে। কম খৰচতে দুটা টাব দি পেলাই মোৰ ৱাল ডেক'ৰেটাৰ হৈ যাব এতিয়া। এইটো বাহিৰত দিম, মই এণ্ট্ৰেঞ্চৰ তাতে দিম। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব। এইটো চাওক, ঘৰতে পৰি থকা এটা উডেন পিচ হয়। মই এইটো ৰাখি থৈছিলোঁ কেতিয়াবা কামত লাগিব পাৰে বুলি। আজি কামত দিছে। গজাল কেইটামান দি লৈছোঁ মই তাতে মই প্লান্টাৰকেইটা হেং কৰি দিম। আহক মোৰ প্লান্টাৰটো এটা বাহিৰত লগাওঁগৈ। নিজে ইচ্ছা কৰি কৰিব পৰা কাম এটা কৰিব পাৰিলে খুব ভাল লাগে মনটো, হয়নে? তো আজি মোৰ প্লান্টাৰটো কমপ্লিট হ'ল। আপোনালোকে চাই কেনেকুৱা লাগিলে জনাব, কমেণ্টো কৰিব, ছাবস্ক্ৰাইবো কৰিব। এতিয়া সন্ধিয়া হৈছে। মই মানে কেতিয়া কমপ্লিট কৰি বস্তুটো চাব পাম বুলি কৈ মই কমপ্লিট কৰি ল'লোঁ। আৰু অহাকালিতো মই হায়দৰাবাদত গুচি যামেই। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি মই ইয়াতে শেষ কৰিলোঁ।